নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে জিটিপিজিটিৰ ৰিজাল্ট কেতিয়া দিব সেইটো ইনফৰমেশ্যন আপোনালোকক দিব বিচাৰিছোঁ। ইতিমধ্যে আপোনালোকে থাম্বনেইল চাই হয়তো জানিব পাৰিছে বা যিসকলে ফেচবুক লাইভ চাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই হয়তো জানিব পাৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফেচবুক লাইভ যোগে জিটিপিজিটিৰ ৰিজাল্টৰ খবৰ দিছে। যিহেতু জিটিপিজিটিৰ ৰিজাল্টৰ কাৰণে যিসকল প্ৰাৰ্থীয়ে অৱতীৰ্ণ হৈছিল সেইসকল প্ৰাৰ্থীয়ে অধীৰ আগ্ৰহেৰে বাট চাই আছিল আৰু সেই প্ৰাৰ্থীসকলক মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি ফেচবুক যোগে ঘোষণা কৰিছে যে অহা জুনৰ 5 তাৰিখে জিটিপিজিটিৰ ৰিজাল্ট ঘোষণা কৰিব। গতিকে এইটো হ'ল ভাল খবৰ, যিহেতু বহুদিন হ'ল অপেক্ষা কৰি থকা হৈছিল। গতিকে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু 9 বজাত ফেচবুক লাইভ আহিছিল আৰু ফেচবুক লাইভ যোগে কেইবাটাও ঘোষণা কৰি থৈ গৈছে আৰু ইয়াৰ অন্যতম এটা হ'ল যে জিটিপিজিটিৰ ৰিজাল্ট আৰু জিটিপিজিটিৰ ৰিজাল্ট অহা 5 তাৰিখে ঘোষণা কৰিব। গতিকে যিসকল প্ৰাৰ্থীয়ে জিটিপিজিটিৰ কাৰণে অৱতীৰ্ণ হৈছিল সেইসকল প্ৰাৰ্থীৰ কাৰণে ভাল খবৰ আৰু যিসকল প্ৰাৰ্থীৰ ডকুমেণ্টছ ক্লিয়াৰ থাকিব সেইসকল প্ৰাৰ্থীৰ কোনো চিন্তা নাই। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে আপোনালোকে ফেচবুক লাইভটো চালেই জানিব পাৰিব জিটিপিজিটিৰ ৰিজাল্ট অহা জুনৰ 5 তাৰিখে ঘোষণা কৰিব। কিন্তু এটা কথা আমি ফেচবুক লাইভটোত এটা বস্তু আমি দেখা নাপালোঁ যে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষ তেনেকুৱা একো মন্তব্য প্ৰদান নকৰিলে, যিটোৰ কাৰণে ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ আপোনাৰ লিষ্ট কেতিয়া প্ৰকাশ পাব ছেকেণ্ড ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে সেইটো এতিয়া সঠিককৈ ক'ব পৰা নাযাব, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইটো ঘোষণা নকৰিলে কিন্তু জিটিপিজিটিৰ কথাই ঘোষণা কৰিলে। গতিকে সকলোকে জনাব বিচাৰিছোঁ যে জিটিপিজিটিৰ ৰিজাল্ট অহা 5 তাৰিখে জুনৰ 5 তাৰিখে ঘোষণা কৰিব, যিটো নেকি বহুত বেছি ভাল খবৰ। আৰু নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ 5575 পদৰ কাৰণে কোনো ধৰণৰ মন্তব্য প্ৰদান নকৰিলে। গতিকে সেইটো কেতিয়া আহে সময়ত হ'লে অপেক্ষা কৰিব লাগিব। গতিকে এইটোৱে খবৰ আছিল। ধন্যবাদ।